আৰম্ভ কৰিছে পুনৰবাৰ কংগ্ৰেছ দল আৰু শক্তিশালী হ'ব পুনৰবাৰ ৰাইজ আৰু কংগ্ৰেছ দলৰ মাজত এটা নতুন সংযোগ এটা নতুন সম্পৰ্ক সৃষ্টি হ'বলৈ গৈছে এইখিনি কথা বিজেপি দলৰ ডাঙৰ ডাঙৰ নেতাই মোক কৈছিল মইতো অলপ সময় ৰাজস্থানত আছিলোঁ ৰাজস্থানৰ কিছু কথাবোৰ মই লালজি দেশাই ডাঙৰীয়াৰ লগত পাতি আছিলোঁ ৰাজস্থানৰ এজন ডাঙৰ মই নাম ল'বলৈ বিচৰা নাই বিজেপি দলৰ ডাঙৰ এজন বিজেপি দলৰ নেতাই মোক সুধিছিল ৰাহুল গান্ধী আকৌ খোজকাঢ়িব নেকি আমিতো ভয় খাইছোঁ ৰাহুল গান্ধী খোজ নাকাঢ়াটোৱে বিচাৰিছোঁ যদি ৰাহুল গান্ধী ডাঙৰীয়া আকৌ খোজকাঢ়ি দিয়ে তেতিয়া আমাৰ বিজেপি দলৰ বিপদ আছে আমি নিজে দেখিলোঁ ভাৰত জোড়ো যাত্ৰা কিমান সফলতা লাভ কৰিলে আকৌ যদি ৰাহুল গান্ধী ডাঙৰীয়া খোজকাঢ়ি দিয়ে আমি যিমান কষ্ট কৰিছোঁ ৰাজস্থান মধ্য প্ৰদেশ ছত্তীশগড়ত গোটেই কষ্টটো আমাৰ নাকচ হৈ যাব পুনৰবাৰ কংগ্ৰেছৰ এটা নতুন সাহস পাব এইখিনি কথা বিজেপি দলৰ এজন ডাঙৰ নেতাই মোক কৈছে আৰু সেইকাৰণে এতিয়া আমাৰ চেষ্টা হ'ব লাগে কি যেতিয়া 18 তাৰিখত যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া অসমত যেতিয়া সোমাব আমি সকলোৱে আমি তেওঁৰ গোটেই আইটেনেৰী কোন দিনা কোন সময়ত ক'ত তেওঁ উপস্থিত হ'ব গোটেই কথাবোৰ আমি নিজৰ গাঁও ভূঞে আমি তাৰ পাব্লিচিটি কৰিব লাগে এতিয়াৰ পৰাই আমি নিজৰ গাঁৱত উভতি গৈ আমি মাইকিং কৰাই প্ৰতিদিন ৰাহুল গান্ধী ডাঙৰীয়া আজি মণিপুৰ পালে ৰাহুল গান্ধী ডাঙৰীয়া আজি ডিমাপুৰ পালে ৰাহুল গান্ধী ডাঙৰীয়া আজি যোৰহাট পালে ৰাহুল গান্ধী ডাঙৰীয়া কাইলৈ আমাৰ গুৱাহাটীলৈ আহি আছে এই পৰিৱেশটো এতিয়াৰ পৰা আমি মানুহৰ মাজত আমি সোমাই দিব লাগে যাৰ ফলত বহুত মানুহে নিজে নিজে আহিবলৈ বিচাৰে নিজে নিজে আহি ৰাহুল গান্ধী ডাঙৰীয়াক ওচৰৰ পৰা চাবলৈ বিচাৰে সেই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সেই পৰিৱেশটো তেওঁলোকে নিজে অনুভৱ কৰিবলৈ বিচাৰে আৰু সেইকাৰণে সেই সুবিধাটো সেই ইনফৰমেশ্যন আজি তাৰিখৰ পৰা আমি ৰাইজৰ মাজত প্ৰচাৰ কৰিব লাগে মই আশা কৰোঁ যে এইখিনি ক্ষেত্ৰত সেৱা দলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব মই আজি চমুকে দুই এষাৰ ক'বলৈ বিচাৰিছিলোঁ যিহেতু এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নগাঁও আৰু মৰিগাঁও জিলাত যে ভালদৰে ৰূপায়ণ হয় তাৰ বাবে আজি নগাঁৱত এখন বৃহত্তৰ গুৰুত্বপূৰ্ণ সভা আছে তাত অলপ দেৰি আগতে প্ৰদেশ কংগ্ৰেছ সভাপতি আমাৰ ভূপেন বৰা ডাঙৰীয়া তালৈ যাবলৈ আৰম্ভ কৰিছে ময়ো তেখেতৰ পিছে যাবলগীয়া আছে সেইকাৰণে আজি তাৰিখত মই দুখিত যে মই বেছি দীঘলীয়া সময় আপোনালোকৰ মাজত মই থাকিব নোৱাৰিম তথাপিও সকলোকে যিমান ওচৰ পাইছোঁ মই যথেষ্ট মই আনন্দিত আৰু সেইকাৰণে যদিও যোৱাকালি মই যোৰহাটত আমাৰ জিলাৰ আহোম সভা সদৌ অসম আহোম সভা এটা সভাত মই উপস্থিত আছিলোঁ তথাপিও যেতিয়া গম পালোঁ যে ইয়াত আমাৰ সমগ্ৰ অসমৰ আমাৰ সেৱা দলৰ আমাৰ সেনাপতি সেৱা দলৰ আমাৰ সদস্যসকল যেতিয়া গোট খাব তেতিয়া সদূৰ যোৰহাটৰ পৰা আজি যোৱাকালি ৰাতি মই ইয়াত পালোঁ মাত্ৰ আপোনালোকৰ লগত কিছু দুই এষাৰ ক'বলৈ আৰু আপোনালোকক ওচৰৰ পৰা পাবলৈ সঁচাকৈ মই আনন্দিত সঁচাকৈ মই নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ যে আজিৰ তাৰিখত যে এনেকুৱা এটা ৰাজনৈতিক জটিল পৰিৱেশত যে আপোনালোকে সেৱা দল যে কৰি আছে মই আপোনালোকক কথা দিছোঁ ভৱিষ্যত যেতিয়া আমাৰ ভাল দিন আহিব সেৱা দলৰ মানুহবোৰ আমি আটাইতকৈ বেছি মৰম কৰিম আটাইতকৈ বেছি গুৰুত্ব দিম এই অলপ দেৰি আগতে মোক ক'লে লালজি দেশাই ডাঙৰীয়াই যে আমি মধ্যপ্ৰদেশত আমি সেৱা দলত আমি টিকেট দিব নোৱাৰিলোঁ ছত্তীশগড়ত আমি সেৱা দলক আমি টিকেট দিব নোৱাৰিলোঁ কিন্তু মই য'ত ৰাজস্থানৰ তত্ত্বাৱধায়ক আছিলোঁ মই সেৱা দলৰ এজন সদস্যক আমি টিকেট দিলোঁ আৰু মই এখেতক কথা দিছোঁ যে ভৱিষ্যতে আমি ভাল দিন আহিব সেৱা দল আৰু আমাৰ ফ্ৰণ্টেলৰ সংগঠনসকলক আমি বেছি আমি মৰম স্নেহ আৰু সন্মান যাচিম এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আই